নমস্কাৰ ওয়েলকাম টু অভিয়াৰ্ট চাদ্দা আজি তোমালোকৰ প্ৰতীক্ষাৰ অন্তত আমি এটা ভিডিঅ' লৈ আহিছো যে তোমালোকে সুধি আছিলা যে তোমালোকৰ ক্লাছ 12 হিষ্ট্ৰীত কেনেকৈ এটা তোমালোকে আশা কৰা ধৰণে মাৰ্কছ পাব পাৰা তাৰ বিষয়ে আজি আমি কথা পাতিম যিহেতু তোমালোকৰ এইচএছ এক্সাম ইতিমধ্যে পাবহি হৈছে এইচএছ 2027 গতিকে তাৰ বিষয়ে আজি কথা পাতিম তাৰ আগতে তোমালোকক কৈ লওঁ যে মই এনেকুৱা ধৰণৰ অভিজ্ঞতা দিবলৈ মই কোন বা মই এই হিষ্ট্ৰী সাবজেক্টৰ বিষয়ে কি জানো 12ৰ গতিকে মই তোমালোকক কওঁ যে মই এবাৰ এইচএছ ফাইনেল দিছো আৰু মই হিষ্ট্ৰীত পাইছিলো 94 গতিকে মই আশা কৰিম যিখিনি মই ফলো কৰিছিলো যেনেকুৱা ধৰণে মই ভাবিছো যেনেকৈ মোৰ প্ৰস্তুতি চলাইছিলো তোমালোকে এইখিনি কথাৰ পৰা উপকৃত হ'বা এটা দেৰি নকৰি আমি সোনকালে যাওঁ প্ৰথম পইণ্টৰ ফালে প্ৰথম পইণ্টটো আছে চোৱা যে মাষ্টাৰ দা কি টেক্সট এতিয়া মই তোমালোকক কৈছো যে মই এইচএছ ফাইনেল 2026 দিছো এইচএছ ফাইনেল 2026 দিওঁতে অৰ্থাৎ গোটেই বছৰটো মই এখন বস্তুৱে বা এটা সোৰ্সে মই ফলো কৰিলো সেইখন হৈছে এনচিইআৰটি বুক এতিয়া এনচিইআৰটি বুক বুলি ক'লে ইংলিশ মিডিয়ামৰ খিনিয়ে প্ৰায়ভাগ এনচিইআৰটি বুকখন ফলো কৰে হিষ্ট্ৰী আৰু আছামিজ মিডিয়ামৰ খিনিয়ে কাউন্সিলৰ টেক্সট বুক ফলো কৰে মই গতিকে কম যে তোমালোকৰ যিখন কাউন্সিলৰ টেক্সট বুক হওক বা এনচিইআৰটি যিখন বুক আছে সেই বুকখনক তোমালোকে ভালকৈ লোৱা অৰ্থাৎ বাইবেল হিচাপে লোৱা সেই বুকখন তোমালোকে খৰচি মাৰি পঢ়িবলৈ চেষ্টা কৰা কাৰণ তোমালোকে গম পোৱা যায় সেই কিতাপখনৰ ভিতৰৰ পৰাই মই পাৰ্টিকুলাৰলি হিষ্ট্ৰীত কৈ আছো হিষ্ট্ৰীত সেই যিখন টেক্সট বুক বা যিখন এনচিইআৰটি টেক্সট বুক আছে বা কাউন্সিলৰ টেক্সট বুক পাৰ্টিকুলাৰলি সেই কিতাপখনৰ পৰাই প্ৰশ্ন আহে তাৰ ভিতৰৰ পৰাই প্ৰশ্ন আহে আউট অফ সিলেবাছ বৰ বিশেষ প্ৰশ্ন তেনেকুৱা দেখিবলৈ নোপোৱা বা আউট অফ সিলেবাছ আহিছে বুলিও আমি ক'ব নোৱাৰো যোৱাবাৰো আহিছে সেইখিনি ডাইৰেক্ট সেই কিতাপখনৰ ভিতৰৰ পৰা আহিছে গতিকে মই ভাবো সেই কিতাপখন পঢ়া তোমালোকে নিজৰ টেক্সট বুকখন পঢ়া য'ত তোমালোকে লাইন বাই লাইন খৰচি মাৰি পঢ়িবলৈ চেষ্টা কৰা য'ত তোমালোকে প্ৰাইমেৰী সোৰ্স পাবা তোমালোকে সোৰ্সেছৰ বক্স পাবা তোমালোকৰ যেনেকৈ হৰপ্পা সভ্যতাত আছামিজ মিডিয়ামখিনিৰ তোমালোকে জাতৰ কথা পাইছা হয়নে আৰ্নেষ্ট মেকেৰ যিটো সোৰ্স বক্স আছে বা তোমালোকে ইংলিশ মিডিয়ামখিনি চেডেল কুৱেন বুলি এটা বস্তু পাইছা তেনেকুৱা ধৰণৰ বস্তুখিনি সেই সোৰ্স বক্সবোৰ বৰ ডাঙৰ এটা কথা সোৰ্স বক্সবোৰ পঢ়িবই লাগিব সেইখিনিৰ পৰা তোমালোকৰ প্ৰশ্ন কিন্তু উঠি আহে বুজিছা সেইখিনি তোমালোকে মেইনলি এনচিইআৰটি টেক্সট বুক বা বাকীখিনিতো পাবা যিখিনি তোমালোকৰ আদাৰৱাইজ যিখিনি এনচিইআৰটি বা টেক্সট বুকৰ বাহিৰত ওলাই বাট তোমালোকে এনচিইআৰটিখন পঢ়িলে গোটেইখিনি বস্তু একে ঠাইতে পাবা বা একদম সিস্টেমেটিক ৱেত এটাত পাবা বুজিছা সেইকাৰণে মই কওঁ যে হিষ্ট্ৰীত এনচিইআৰটি বা কাউন্সিলৰ টেক্সট বুকখনে মেইন সেইকাৰণে মই কৈছো এভইড থাৰ্ড পাৰ্টি শ্বৰ্টকাটছ কমপ্লিট মাষ্টাৰী অফ দ্য কোৰ বুক ইজ নন নেগচিয়েবল গতিকে তোমালোকে প্ৰস্তুতি লওঁ বা এনেকুৱা ধৰণৰ কিবা প্ৰস্তুতি কিতাপ লওঁ বা সহায়িকা লওঁ সেইবোৰত যদি তোমালোকে মগজুটো খটিয়াই থাকা তাতকৈ তোমালোকৰ ভাল দে তাতকৈ তোমালোকৰ বেটাৰ বা মই বেষ্ট অপশ্যন বুলিয়ে ক'ম যে তোমালোকে নিজৰ টেক্সট বুকখন ফলো কৰা বুজিছা সেইটো কথা সেকেন্ড পইণ্টলৈ আগবাঢ়ি যাওঁ সেকেন্ড পইণ্টটো হৈছে থিংক ক্ৰনলজিকেলি বুজি পাইছা ক্ৰনলজিকেলি কিয় থিংক কৰিবলৈ কৈছো কাৰণ হিষ্ট্ৰীত এটা কথা বুজি পাবা যে হিষ্ট্ৰীত তুমি কেতিয়াও ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ কথা পঢ়ি ডাইৰেক্ট তুমি হৰপ্পা সভ্যতাৰ কথা পঢ়িব নোৱাৰা বুজি পাইছা আমি ক্ৰনলজিকেলি পঢ়িব লাগিব যে আৰু এটা আমাৰ মাইণ্ডত সেই টাইমলাইনটো মাইণ্ডত থাকিব লাগিব যে কিতাপ কেইখন আমাৰ ক'ৰ পৰা আৰম্ভ হৈছে তোমালোকে যেতিয়া টেক্সট বুক কাউন্সিলৰ টেক্সট বুক বা এনচিইআৰটি ল'বা তাত 3টা পাৰ্ট পাবাই তোমালোকে সেইটো মনত ৰাখিব লাগিব যে টেক্সট বুকখন ষ্টাৰ্ট ক'ৰ পৰা হৈছে টেক্সট বুকখন ষ্টাৰ্ট ক'ৰ পৰা হৈছে হৰপ্পান চিভিলাইজেশ্যনৰ পৰা হয়নে টেক্সট বুকখন ষ্টাৰ্ট হৈছে হৰপ্পান চিভিলাইজেশ্যনৰ পৰা এণ্ড ক'ত হৈছে এণ্ড একদম 1947 কনষ্টিটিউশ্যনত হৈছে হয়নে কনষ্টিটিউশ্যনত হৈছে গতিকে সেই বস্তুটো মনত ৰাখিব লাগিব যে আমাৰ টেক্সট বুকখন প্ৰায় 7000 BCৰ পৰা আছে 7000 BCৰ পৰা 1947 CE লৈকে আছে 1947 CE লৈকে আছে গতিকে আমি কেনেকৈ পঢ়িম হৰপ্পান চিভিলাইজেশ্যন সেই বস্তুটো শেষ হ'ল তাৰ পাছত আমাৰ মগধৰ কথা আহিলে বা মহাজন পথসমূহৰ কথা আহিলে হয়নে তেনেকৈ মনত ৰাখিব লাগিব কাৰণ 7000 BCত মগধৰ উত্থানৰ কথা আমি পঢ়িবই নোৱাৰো কাৰণ 1000 BC মানত আমাৰ আইৰণ ডিস্কভাৰ হৈছে বুজিছা আইৰণ ডিস্কভাৰ হৈছে কিন্তু মগধত সেই আইৰণৰ কথা আছে কিন্তু হৰপ্পাত সেই লুৰ কথা বা আইৰণৰ কথা নাই কথাবোৰ তেনেকেতো ভাবিব লাগিব ন গতিকে মই ভাবো যে সেইটো ষ্টাইলত মনত ৰাখা যে এইটোৰ পিছত এইটো হৈছে এইটোৰ পিছত এইটো হৈছে আৰু কিতাপকেইখনো তোমালোকক তেনেকৈ দি থোৱা আছে যে ফাৰ্ষ্ট পাৰ্টটো তোমালোকৰ এনচিয়েণ্ট ইণ্ডিয়াৰ কথা আছে হয়নে সেকেন্ড পাৰ্টটো তোমালোকৰ মেডিয়েভেল ইণ্ডিয়াৰ কথা আছে হয়নে সেকেন্ড পাৰ্টটো তোমালোকৰ মেডিয়েভেল ইণ্ডিয়াৰ কথা আছে গতিকে তেনেকৈ তোমালোকে ভাবা কথাখিনি এক্সেপ্ট আছাম হিষ্ট্ৰীটো এনচিয়েণ্ট মেডিয়েভেল আৰু মডাৰ্ণ হিষ্ট্ৰী একেলগে এটা পাৰ্ট কৰি সৰুকে পাৰ্ট এটা দিছে বাট এক্সেপ্ট যদি আছাম হিষ্ট্ৰী চাওঁ যিকেইটা তোমালোকৰ চেপ্টাৰ আছে 12টা চেপ্টাৰ আছে সেই 12টা চেপ্টাৰ তোমালোকৰ ক্ৰনলজিকেলি আছে আৰু তোমালোকে কথাখিনিও মগজুত তেনেকৈ ৰখাব লাগিব যে ক্ৰনলজিকেলি কথাবোৰ ৰাখি যাব লাগিব মনত বুজিছা আৰু এটা কৈছো ইয়াত কিছু ৰেঞ্জ মুভমেণ্ট বা ষ্ট্ৰাকচাৰেল শিফ্ট সেইখিনি টাইমলাইন বা ক্ৰনলজিকেলি তোমালোকে সেইখিনি মনত ৰাখিব লাগিব আৰু তোমালোকক একদম মই সেইটোৱে কৈছো যে ভাল সুবিধা তোমালোকৰ ক্ৰনলজিকেলি কিতাপখন আছে
আৰু লগতে তোমালোকে হিষ্ট্ৰী পঢ়োতে এটা কথা বুজি পাবা যে ধৰা তোমালোকৰ চৌৰি চৰা যিটো সংঘৰ্ষ হৈছিলে বা তোমালোকৰ ধৰা অসহযোগ আন্দোলন যি কথা আছে মানে তাত সেই কথাবোৰ বা মগধৰ উত্থানৰ কাৰণ সেই কাৰণবোৰ বা কিছুমানৰ ফলাফল থাকে কনচিকুৱেঞ্চেছ থাকে এফেক্ট থাকে সেই কথাবোৰ এটা নিৰ্দিষ্ট বস্তু পঢ়ি যাওঁতে সেই বস্তুখিনি ক্লিয়াৰ কৰা যে কজেছ কি হ'ব পাৰে ইফেক্টছ কি হ'ব পাৰে কনচিকুৱেঞ্চেছ কি হ'ব পাৰে সেই বস্তুখিনি তোমালোকে ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰা থাৰ্ড most important এটা কথাই কৈছোঁ কনচেপচুৱেল ক্লেৰিটি এইটো তোমালোকে ক'ব পাৰা যে দাদাই প্ৰতিটো ভিডিঅ'তে কনচেপচুৱেল ক্লেৰিটিৰ কথা কয় বাট তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চোৱা আমাৰ আছাম বৰ্ডৰ ক্লাছ 12 হিষ্ট্ৰী তেতিয়া তোমালোকে গম পাবা যে হিষ্ট্ৰী চিলেবাছখন বহুত দীঘল বুজিছানে হিষ্ট্ৰী চিলেবাছখন বহুত দীঘল বাট সেই অনুযায়ী আমি যদি হিষ্ট্ৰী চিলেবাছখন চাওঁ সেই অনুযায়ী যদি প্ৰশ্ন কাটিবলৈ হয় আমি প্ৰশ্ন বহুত পাম কিন্তু তোমালোকৰ এটা ভাল কথা কি পৰীক্ষাবোৰত আমাৰ ক্লাছ 12ৰ ফাইনেল এক্সামত হিষ্ট্ৰী পেপাৰখন কেনেকৈ কাটে ধৰা স্বাধীনতা আন্দোলনৰ একদম অভাৰভিউ এটা প্ৰশ্ন কাটে আমি পঢ়ি যাম যে চৌৰি চৰাত এনেকুৱা ধৰণৰ এটা কাণ্ড হৈছিল অসহযোগ আন্দোলনৰ পাছত এইটো কথা হৈছিল মহাত্মা গান্ধী অনশন কৰিছিল বা জেললৈ গৈছিল এনেকুৱা ধৰণৰ কথা তাৰপাছত চাইমন কমিশ্যন আহিছিল এইখিনি কথা একদম টুকুৰা টুকুৰকৈ পঢ়িম বাট তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা খতিয়ান দাঙি ধৰা বুজিছা নাই মানে তোমাক অভাৰঅল বস্তুটো সোধে আৰু কেতিয়াবা এনেকুৱাও হৈ যায় যে তুমি কিতাপত এষাৰি বাক্য পঢ়িছা এটা বস্তুৰ বিষয়ে তাত তোমাৰ অভাৰঅল কনচেপ্টটো সুধি দিয়ে অভাৰঅল আনচাৰ এটা সুধি দিয়ে বুজি পাইছা না অভাৰঅল এটা সুধে গতিকে তেতিয়া কি কৰিবা মই সেইকাৰণে কৈছোঁ ডু নট মেমৰাইজ ব্লাইণ্ডলি board metrics have shifted from pure memorization to analytical and conceptual understanding and conceptual understanding কাৰণ চোৱা কিছুমান বস্তু আমি পৰীক্ষাটো সেই এনালিটিকেল যিটো আমাৰ এবিলিটি আছে সেইটোৰ জৰিয়তে লিখিব লগা হয় focus entirely on critical themes structural overviews and the systematic impact of historical turning points structural overview বুজি পাইছা নে critical themes যিবোৰ বস্তুত critical themes আছে বুজিছা structural overview আছে সেই বস্তুখিনি তোমালোকে মন দিয়া মানে কথাটো কেনেকুৱা ধৰণৰ একদম যদি সিম্পলি তোমালোকক কথা এটা ক'বলৈ হয় যে তোমালোকৰ চিপাহী বিদ্ৰোহৰ মানে তোমাৰ 1857 চনৰ বিদ্ৰোহৰ তোমালোকৰ কথা আছে হেতুত তোমালোকে ৰাণী লক্ষ্মীবাই কোৰ আছিল বা তেনেকুৱা ধৰণৰ আমাৰ বাহাদুৰ শাহজাফৰ কোৰ আছিল সেইখিনি কথাত মন দিয়াতকৈ তোমালোকক এনেকুৱাকে তোমালোকে প্ৰস্তুত হ'বা যে ওভাৰঅল চিপাহী বিদ্ৰোহ বা 1857 চনৰ বিদ্ৰোহ কি আছিল মেইনলি আমি 1857 চনৰ বিদ্ৰোহ বুলি কওঁ বাৰু যে 1857 চনৰ বিদ্ৰোহটো কি আছিল তাৰ কনসিকুৱেন্সেস কি আছিল তাৰ ফলাফল কি আছিল তাৰ কাৰণ কি আছিল বুজি পাইছা নাই এটা তোমালোকৰ এটা বিফলতাৰ কাৰণ আহে ফেইলাৰ বা বিফলতাৰ কাৰণ আহে 1857 চনৰ বিদ্ৰোহৰ হেতু তোমালোকে ভালকে ক্লাস 12ৰ যদি কিতাপখন পঢ়া নোপোৱা ইমান ভালকে কিন্তু তোমালোকৰ সেই এনালিটিক্যাল এবিলিটিটো থাকিব লাগিব যে কেনেকৈ এই আনসাৰটো আমি ফ্ৰেম কৰিম বুজিছা গতিকে সেই কথাখিনি তোমালোকে মন দিয়া ভাল আৰু আজি মই তোমালোকক সেই কাৰণে মই মেইনলি হিষ্ট্ৰী বস্তুটো এনেকৈ প্ৰিসাইজকে কৈছো যে মই আশা কৰোঁ তোমালোকে যে হিষ্ট্ৰী কথাবোৰ এনেকৈ বুজা হিষ্ট্ৰী সাবজেক্টটো বহুতে ভয় খায় মই আশা কৰোঁ তোমালোকে হিষ্ট্ৰীক নিজৰ ভাল পোৱা কৰি লোৱা ভাল লগোৱা বিষয়টো আৰু ভাল লগাব কেনেকৈ পাৰি এনেদৰে পাৰি বুজিছা এই ক্ৰনলজিক্যালি পঢ়ি নিজৰ টেক্সটবুকখনত ভালকে খৰচি মাৰি কনসেপচুৱেল ক্লেৰিটিটো আনি এনেকৈ ভাল লগাব পাৰি আৰু প্ৰিসাইজ মেপ ষ্টাডি এইটো তোমালোকৰ এটা বহুত ডাঙৰ কথা এইটো এটা বোনাছ পইণ্ট বুলি মই ক'ম যে ক্লাছ 12ত মেপ আঁকিবলৈ আহে হয়নে আৰু মেপত বহাবলৈ আহে দুটা কথা ইয়াত মই মেপত বহোৱাটোৰ কথা কৈছোঁ মেইনলি সো আইডেন্টিফাই এণ্ড ভিজুৱেলি এংকৰ কোৰ হিষ্টৰিকেল হটস্পটছ মেইনলি তোমালোকৰ কেনেকুৱাবোৰ আহে মেপত বহাবলৈ হৰপ্পান সাইটছখিনি আহে এইটোতো আহেই মই কৈছোঁ ন এই বস্তুটো আহেই মৌৰেন পিলাৰ্ছবোৰ আহে বাট কেতিয়াবা CBSEত বেছিকৈ আহে বাট মই কওঁ যে তোমালোকৰ মৌৰিয়ান পিলাৰ্ছখিনিও ভাল মৌৰিয়ান পিলাৰ্ছখিনিও চাই থোৱাটো ভাল অশোকান ইনস্ক্ৰিপশ্যন ক'ত পাইছে সেইবোৰ চাই থোৱাটো ভাল বাট তোমালোকৰ কেতিয়াবা মহাজন পদখিনি বহাবলৈ আহে বুজিছানে মহাজন পদখিনি বহাবলৈ আহে গতিকে এনেকুৱা ধৰণৰ বহাবলৈ আহে হৰপ্পান সাইট বহাবলৈ আহে যে ক'ত ডিজি ক'ত আছে হয়নে বা তিনিখন হৰপ্পান সাইটছ বহোৱা বা সাগৰৰ কাষত থকা তিনিখন হৰপ্পান সাইটছ বহোৱা তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে আৰু তোমালোকৰ মডাৰ্ণ ইণ্ডিয়াৰ পৰাও আহে মেডিয়েবল ইণ্ডিয়াৰ পৰাও আহিব পাৰে মডাৰ্ণ ইণ্ডিয়াটো বহুতখিনি আহে যে 1857 চনৰ বিদ্ৰোহ ক'ত হৈছিল এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহি যায় গতিকে মই আশা কৰিম যে তোমালোকে সেই বস্তুটো মাষ্টাৰ কৰা যে কেনেকৈ আমি মেপ ষ্টাডি এটা কৰিব পাৰোঁ আৰু এইটো তোমালোকে কেনেকৈ ডেভেলপ কৰিবা এই স্কিলটো সেইটো কওঁ যে ৰান উইকলি মেপ প্লটিং ড্ৰিলছ টু বিল্ড বুলেট প্ৰুফ মাছল মেমৰি
এটা একচুৱেলি মাছল মেমৰিয়ে হয় এতিয়া যদি আমাক কোনোবাই সোধে যে গুজৰাটখন ক'ত আছে আমি মাছল মেমৰি নিচিনাই হৈ যায় যে এইখিনিত গুজৰাটখন আছে বুজিছানে সাউথ ইণ্ডিয়া ক'ত আছে আমাৰ মাছল মেমৰি এইখিনিত সাউথ ইণ্ডিয়া আছে বা কেৰালা কোনখিনিত আছে এইখিনিত আছে বুজিছা অসম কোনখিনিত আছে এইখিনিত আছে আমি সেই কথাটো বুজি যাওঁ গতিকে মাছল মেমৰিটো তোমালোকে কেনেকৈ কৰিব পাৰা পৰীক্ষাৰ আগদিনাটো চাইতো কোনেও গোটেইখিনি বস্তু মনত ৰাখিব নোৱাৰে সেইকাৰণে সপ্তাহৰ এদিন হ'লেও তোমালোকে গ্ৰুপ ডিছকাশ্যন কৰা বা ঘৰত মা দেউতাক সুধিবলৈ কোৱা বা নিজে কিবা এটা ধৰণে টেষ্ট এটা দিয়া যে মেপখন লৈ লোৱা আৰু তুমি মনত ৰাখিবলৈ চেষ্টা কৰা যে মেপখনৰ কোনখিনিত কোনটো বস্তু বা কোনখন ঠাই আছে সেইটো নিজে ভাবা নহ'লে গ্ৰুপ ডিছকাশ্যনৰ নিচিনাকৈ তোমালোকে কুইজ দিছা বা গ্ৰুপ ডিছকাশ্যনত কথাবোৰ খেলিব পাৰা খেলাৰ নিচিনাকৈ কৰিব পাৰা যে আমি সপ্তাহৰ মূৰত এনেকুৱা এটা খেল খেলিছোঁ যে কোনোবাই এই ঠাইখন হৰপ্পাখন তুমি বহোৱা বা মহেঞ্জোদাৰোখন তুমি বহোৱা হয়নে ক'ত ডিজিখন তুমি বহোৱা তেনেকুৱা ধৰণৰ আৰু এটা কথা তোমালোকে বহাব জানিলেও নহ'ব এই ভাৰতৰ মেপখন ধুনীয়াকৈ আঁকিব পাৰিবই লাগিব ভাৰতৰ মেপখন ধুনীয়াকৈ আঁকিব পাৰিবই লাগিব এইটো তোমালোকৰ এটা প্লাছ পইণ্ট যে তোমালোকে ভাৰতৰ মেপখন ঘৰৰ পৰাই আঁকি যিটো স্কিল আছে সেই স্কিলটো তোমালোকে এনহেঞ্চ কৰি যাব পাৰা আৰু পৰীক্ষাত ধুনীয়াকৈ আঁকিব পাৰা তেতিয়া তোমালোকে 5 নম্বৰ অট'মেটিক পাই যাবা বা 5ৰ পৰা 10 নম্বৰ তোমালোকৰ যি আহে আৰু তোমালোকে পাই যাবা গতিকে মই ভাবোঁ যে এতিয়াৰ পৰাই তোমালোকে সেই মেপ অঁকাৰ যিটো স্কিল সেইটো তোমালোকে মানে বিল্ড কৰা কাৰণ এনেকুৱা নাম্বাৰ এটা নেহেৰুৱাবা যিটো নাম্বাৰ তোমালোকৰ বহুত কিবা কিবি নিৰ্ধাৰণ হ'ব পাৰে গতিকে মই কওঁ যে এনেকুৱা নাম্বাৰ এটা কেতিয়াও নেহেৰুৱাবা বুজিছা এইবোৰ হৈছে একদম গোটা মাৰ্কছ গতিকে এনেকুৱা নাম্বাৰ নেহেৰুৱাবা আৰু 30 ছেকেণ্ড বুলি নহয় তোমালোকে গ্ৰেজুৱেলি ডেভেলপ হ'ব যিটো স্কিল আছে তোমালোকৰ গতিকে আঁকি যোৱা সময় তোমালোকৰ যেতিয়া তোমালোকে সদায় আঁকি যাবা সময় তোমালোকৰ কম লাগি আহি থাকিব আৰু যিমান পাৰে সিমান সোনকালে যদি ভালদৰে আৰু একজেক্ট যদি মেপখন পূৰা একজেক্টটো কোনো আঁকিব নোৱাৰে বাট তোমালোকৰ যদি 99% ভাল হয় ন মেপখনত তোমালোকৰ ফুল মাৰ্কছ পোৱাৰ চান্স এটা থাকে আৰু লাষ্ট মই তোমালোকক কওঁৱেই যে এনচাৰ প্ৰেক্টিচটো কিমান গুৰুত্বপূৰ্ণ আমাৰ বাবে আৰু তোমালোকক একদম চিম্পলকৈ কওঁ যদি হিষ্ট্ৰীত আনচাৰবোৰ কেনেকৈ লিখিব পাৰি ইণ্ট্ৰ চবতে লাগিবই আৰম্ভণি এটা লাগিবই পইণ্টাৰ্ছ যিখিনি বুলেট পইণ্টছত আমি পইণ্টছত যিখিনি কথা লিখিব পাৰোঁ সেইখিনি আমি লিখিব লাগে থাৰ্ড এটা তোমালোকৰ হিষ্ট্ৰীত এটা মই এটা এড কৰিছোঁ কথাটো যে সেইটো ভিজুৱেল হয় ফ্ল' চাৰ্টছ বা কুইক হেণ্ড ড্ৰন ৰিজনেল মেপছ একদম চিম্পলকৈ মোৰ যেতিয়া আমাৰ যেতিয়া যোৱাবাৰ সমূহীয়া পৰীক্ষাত নে প্ৰি ফাইনেলত এটা প্ৰশ্ন আহিছিল স্তূপৰ কথা স্তূপ বুলি বুজা নহয় বুদ্ধ ধৰ্মৰ স্তূপৰ কথা তাত তোমালোকৰ স্তূপৰ কথা লিখিবলৈ আহিছিল যে স্তূপৰ কোনখিনি ঠাইত কি বুলি কয় মই বস্তুটো ধুনীয়াকৈ আঁকি দিছিলোঁ স্তূপটো আঁকি দিছিলোঁ মই ওপৰত কেনেকুৱা ধৰণৰ অংশখিনি থাকে বা তলত কেনেকুৱা ধৰণৰ অংশখিনি থাকে কাক কি বুলি কয় সেইবোৰ আঁকি দিছিলোঁ বা আমাৰ এবাৰ ফাইনেল এক্সামত তোমালোকে চাবা গ্ৰেট বাথৰ কথা আহিছে মহেঞ্জোদাৰো গ্ৰেট বাথটোৰ কথা আহিছে স্নানাগাৰটোৰ কথা আহিছে তাত মই স্নানাগাৰটো আঁকি দেখুৱাইছোঁ যাতে মোৰ পইণ্টখিনিয়ে সেই যিটো চিত্ৰ আঁকিছোঁ সেই চিত্ৰটো ছাপৰ্ট কৰে বা সেই চিত্ৰটোৱে মোৰ পইণ্টখিনি বা আনচাৰটোক ছাপৰ্ট কৰে তেনেকৈ আঁকি দেখুৱাইছোঁ সেইকাৰণে মই ভাবোঁ যে মোৰ মাৰ্কছখিনি ক'ৰবাত যদি মই লিখাৰ মতে যদি ক'ৰবাত কমিব লাগিছিলে এনেকৈ আঁকি দিয়াৰ কাৰণে ক'ৰবাত এনহেঞ্চ হৈ গৈছে মানে গ্ৰেট বাথটো মই আনচাৰটো চাইছিলোঁ যে মোৰ মতে সিমানটো মাৰ্কছৰ হোৱা নাছিলোঁ যিমানটোত মাৰ্কছটোৱে ডিমাণ্ড কৰিছিল আনচাৰটোৱে বাট মই এনেকৈ ধৰণৰ কিছুমান আঁকি তাত পইণ্ট আউট কৰিছিলোঁ সেইকাৰণে মোৰ ভাল হ'ল লাষ্টত এটা আউটৰ আমাক লাগিবই কনক্লুডিং চামাৰী এষ্টাব্লিছিং ব্ৰডাৰ হিষ্ট্ৰিকেল ছিগনিফিকেঞ্চ আৰু চামাৰীটো পাৰিলে সেয়া হিষ্ট্ৰিকেল ছিগনিফিকেঞ্চ বা থট প্ৰভকিং হ'লে ভাল হয় আৰু লাষ্টত এইটোৱে যে এই ব্লু প্ৰিণ্টখন বা মই যিখিনি কথা ক'লোঁ সেইখিনি এক্সিকিউট কৰিবলৈ চেষ্টা কৰা আৰু বৰ্ডত নিশ্চয় ভাল হ'ব আৰু 90+ বুলিয়ে নহয় সদায় গ'লটো কি হ'ব লাগে 100 আউট অফ 100 গতিকে সকলোৰে ভাল হ'ব গুড লাক আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ডেছক্ৰিপশ্যনটো চাবা আমাৰ যদি কিবা কিটৰ এডভাৰটাইজমেণ্ট বা কিটৰ যদি কিবা ডিটেইলছ জানিবলগীয়া আছে তেনেহ'লে ডেছক্ৰিপশ্যনটো চাবা কিটবোৰ বাই কৰিব পাৰিবা আমাৰ লগত ধন্যবাদ